ভাবে ইয়াতে ইরোশন হৈ আছে, দিনে ৰাতিয়ে মানুহে ঘৰ বাৰী ভাঙি আছে। গতিকে আমি জনপ্ৰতিনিধিসকলক অনুৰোধ জনাম, জনপ্ৰতিনিধিসকলেও যাতে এইটো তোড়জোড় কৰি এই অঞ্চলটো ৰক্ষা কৰাৰ দায়িত্ব লয়। যদি দায়িত্ব নলয় তেনেহ'লে আগামী ২৬ৰ নিৰ্বাচনত আমাৰ অত্ৰ অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাম, আপোনালোকে বয়কট কৰক, ভোট বয়কট কৰক। যেতিয়ালৈকে পাৰ্মানেণ্ট প্ৰটেকশ্যন আমাৰ এই অঞ্চলত নহয় তেতিয়ালৈকে আমি কোনো প্ৰতিনিধিক আমি ভোট নিদিম। গতিকে আমি ৰাইজক অনুৰোধ কৰিছোঁ, ৰাইজ আপোনালোকে ঐক্যবদ্ধ হওক। আৰু যদি আপোনালোকৰ দাবী আপোনালোকে যদি নিচিউৰে তেনেহ'লে আপোনালোকৰ দাবী কোনোদিনেই এই চৰকাৰ বা এই আমাৰ প্ৰশাসন বিভাগে কেতিয়াও কাণসাৰ নিদিয়ে। গতিকে আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে একত্ৰিত হওক। আগামী আমাৰ দেওবাৰ দিনা পুৱা 10 বজাত আমাৰ এটা প্ৰগ্ৰাম আছে ইয়াতেই, সেই প্ৰগ্ৰামতো আপোনালোকে চামিল হওক। আমি অবিৰতভাৱে সংগ্ৰাম চলাই যাম আৰু যিমান দিনলৈকে আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নহয় সিমান দিনলৈকে আমাৰ আন্দোলন চলি থাকিব।